ৰখি থাকক वेलकम बैक टू माय अनदर ब्लॉग आशा करूँ सकलो भाले कुशले আছে আমাৰো বৰ্তমান ভালেই আৰু আজি মা যেহেতু হস্পিটেলত এডমিট হৈ আছিল সকলোৱে গম পাইছে মোৰ একদিন ভিডিঅ'বিলাক সব হস্পিটেল ব্লগ হৈছে কিন্তু আজি একদম ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আজি ঘৰৰ ভিডিঅ'ই হ'ব যেহেতু আজি মাক মানে ৰিলিজ দিব ডিসচাৰ্জ দিব আৰু সেই কাৰণে এতিয়া ঘৰলে আহিব মানে আনিবলৈ যাব এতিয়া ওলাইছে যাব কাৰণে হেতু কাৰণে মানে এতিয়া 12টা বাজিয়ে গ'ল মই এটালৈকে তলতে যাব মানে ৰুটি আটা মুঠি থৈ আহিছো আৰু ঘুগনি তো ৰেডি কৰি থৈ আহিছো তাৰ পিছত আজি এতিয়া ভাবিছো ৰুটি খাম বুলি তাৰ পিছত অলপ পিছত মাহতৰ তেতিয়া যদি ভাত খেতে ভাতটো বনাম আৰু এতিয়া অকমান সময় ৰখি লৈছো মানে মেচিনটো চলাই থৈছো ওয়াশিং মেচিনটো এ 2 মিনিট আছেগে মানে হে 2 মিনিটত বুলো মই ভিডিঅ'টোকে আৰম্ভ কৰি লওঁ তাৰ পিছত কাপোৰখিনি পটাপট মেলি পানে তললে যাওঁ আৰু হে মামা আহিলে এতিয়া মামা যাব মানে হাজবেণ্ড নাযায় মামা যাব যেহেতু ঘৰত নহলে থাকিবলৈও মানুহ নাই যে সেই কাৰণে মামা আৰু মাহী যাব সো তেওঁলোক মানে পঠাই লংগে এতিয়া লগা পটাপট যাওঁ ৰুটি দুটামান বনাও পানে তাহাঁতকো খুৱাই মেলি পঠাওঁ তাৰ পাছতে আজি দিনটো কি হয় কি নহয় আপোনালোকক দেখাই দিম আলফুল মানে বহুত বেছি তাই বেছি ভাল পাব যে আইতা ককাহঁত আজি আহিব মানে গোটেই ঘৰখনৰ মানুহখিনি থাকিলে ভাল পায় আৰু তাইৰ লগত খেলি মেলি থাকিবৰ কাৰণে মানে তাই ডিমান্ড বিলাক মানে আইতা ককাসকলে পূৰণ কৰি থাকে যে আমুকটো লাগে বুলি ক'লে দিদি আমি মান নিদু যে তাইক নালাগে নকৰিবা বুলি কওঁ হেতু কাৰণে আচলতে হে ভাল পায় মানে তাই আৰু এতিয়া তাই তলত আছে তাই গা পা ধুৱাই মেলি আজৰিকৈ তললে পঠালো ঠাইও আছে জেঠাইও আছে সো এতিয়া যাওঁ তলত কি কওঁ কি নকওঁ আজি দিনটো কি কওঁ কি নকওঁ সো আপোনালোকক দেখাই দিম বলক ভিডিঅ'টোৰ মাজলে যিমানে দেৰি হয় মানে সিমানে 1 মিনিটটো নোযোৱা হ'ল দেখিছানে মই বোলো সোনকালে কাপোৰকেইটা মেলো নাই 1 মিনিটটো নাযায় বোলো যা অফে কৰি থৈ দিওঁ এনেই দেৰি হৈছে ভাত বনাবলৈ আছে তাইৰ কাৰণে খানা বনাবলৈ আছে ইফালে 12টা বাজিয়ে গ'ল এতিয়া পটাপট কাপোৰ চাপোৰবোৰ মেলি লওঁ তাৰ পাছত তললে যাওঁ ঘৰত আহি পালোহি একো খোৱা নাই এতিয়ালৈকে এইখিনি নৰসিংহ সৰু পাত এইখিনি হেৰি লগত সবজি লগত মানে সবজি টাইপত বনাই খাই বহুত বেছি ভাল লাগে নৰসিংহৰ আগটো আলফুল আগফালে আছে ইমান বতাহ মাৰিছে তাইক ভিতৰলৈ আনোগে এতিয়া এইখিনি ৰুটিখিনি পটাপট বনাওঁ আৰু কিবা বনালে নেকি এইখিনি বনাই থোৱা আছে ঘুগনিখিনি হলো এই কাৰণে এটা ভাত বনাব লাগিব পটাপট আমাৰ ভালপোৱা 14-15 বছৰ হৈ গ'ল কিন্তু আজিলৈকে আমি ভ্যালেন্টাইন্স ডে উদযাপন কৰি পোৱা নাই যেহেতু কাইলৈ ভ্যালেন্টাইন্স ডে হয় সেইকাৰণে কথাটো আসলতে মনত পৰিলে আৰু মই হাজবেণ্ডক কৈ আছো যে কাইলৈ ভ্যালেন্টাইন্স ডে তুমি কিন্তু মোক গোলাপ ফুল এপাহ চিঙি পানে আনি হলো দিব লাগিব বুলি কৈ আছো হেতুকে তাক জুকাই আছো ৰুটি বনাই থাকোতে আৰু সেই ফলৰ পৰা হাজবেণ্ড আহিছে কি কৰে আপোনালোকে চাব ভিডিঅ'টো চাই থাকিলে গম পাব আসলতে মৰমবোৰ এনেকৈ আসলতে ভালপোৱাবোৰ হ'ব লাগে কিবা এটা বস্তু বা উপহাৰ দিলেই যে ভ্যালেন্টাইন্স ডে উদযাপন হ'ব বা তেনেকুৱা বুলি আসলতে কোনো কথা নাথাকে দুইজনৰ মাজত যেটো বুজাবুজি যেটো আন্তৰিকতা সেই আৰু এফালে দুইজনে মিলাপ্ৰীতিৰে খানাটো বনাই মেলি হৈ গ'ল আমাৰ ৰেডি হৈ গ'ল আৰু আলফুলক কিমান কষ্ট হয় ভাত খোৱাতে তাকে বোলো আপোনালোকক দেখাওঁ বোলো Papa, Arful, Mahi. Roti apa? Roti? Hah? Jadi kosong patah, ini apa aja? Roti. Ada roti.
Deal ja. Harus aja deh. Baile. Deal ja koka. Baru ni tadi. Bunga lain. Putih? Ako kan di dia ako. Rana. Mana ada? May kaya place mo buglis. Mo buglis. Bakit ka lang ayaw yun? Diva এক সিট বেল্ট মাৰিব শিকাইছে হেৰি হৈ যাব কমি যাব এখন টানি ল তই সেইটো টানি লচোন টানি পিনে অকণ পকাই থৈ দে তলত ঢিলা ঢিলা হৈ যাব এনেকৈ টানি ঢিলা কৰি থৈ দে তলত আৰু এইফালে আমাৰ মাহী আৰু লগতে আমাৰ মামাজী ওলাই গ'ল মানে মাহঁতক আনিবৰ কাৰণে গ'ল হাজবেণ্ড নাই যোৱা আৰু এইফালে জেঠাই পাণ পাৰি আছে তাৰপিছতে মই বোলো অকণমান বাহিৰলৈ ওলাই যাওঁ ভাত পানী খাই মেলি যিহেতু আজৰি হ'লোঁ এতিয়া অকণমান বাহিৰলৈ ওলাই যাওঁ সিহঁতি ক'ৰবাত গ'ল মানে তাকে বোলো বিচাৰি যাওঁ আলফুল আৰু দেউতাক দুইজন নাই মানে ভাত খাই উঠাৰ পৰা তাহাঁতক দেখাই নাই মানে ক'ত গ'ল সেইকাৰণে তাকে চাবৰ কাৰণে বাহিৰলৈ ওলাই আহিছোঁ এতিয়া দিলজান মামা গাড়ীখন থৈ গ'লগৈ ইয়াত সেইফালে আমাৰ আলফুল বেবী একদম গাড়ী মানে ক'লে বগলা মানে আৰু ক'ত ঘূৰি ফুৰিছে জানো আৰু এইফালে ভাত পানী খাই আজৰি হ'লোঁ ৰুটিও খালোঁ লগতে ভাত কেইটামানো খালোঁ খাই মেলি আজৰি হৈ মই বাহিৰলৈ ওলাই আহিলোঁ ঘৰ চৰ সাৰি মেলি আহি চালোহি বোলে এহেঁতি ক'ত গ'লনো বুলি চাওঁতে দেখিলোঁ এহেঁতি দুটা নাই বাপেক জীয়েক দুটা ফুৰি ফুৰিছে গাড়ী লৈ ইফালৰ পৰা সিফালে মই বোলো ময়ো উঠি দিওঁ ৰাস্তাতে পাই ঘৰ তাহাঁতক উঠি মানে মই আহি দিলোঁ এহেঁতি মানে দোকান আহি পালোহি ওচৰতে মানে অকণমান আগত আৰু এনেকৈ যেনেকৈ আছিলে তেনেকৈ ঠাই চাগে ভাবিছে এহেঁতি ক'ত গ'ল বুলি বিচাৰি ফুৰিব পাৰে চাগে এতিয়া আহিছোঁ তাকে এই বোলো চিপছ এটা কিনি দেগে যোৱা অকণমান আগৰ পৰা আহোঁগৈ এনেকৈ মানে ভাল লাগে অকণমান এনেকৈ পটককৈ এনেকৈ ওলাই মেলি আহিলে মনটো কিবা এটা ভাল লাগে এই কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম আৰু মই এইবোৰে ভাল লাগে মানে অকণমান ক'ৰবাত ঘূৰি মেলি ফুৰিবলৈ সেইবোৰে কৰিবলৈ ভাল লাগে যিহেতু আজিকালি আৰু ঘৰৰ ভিতৰতে বন্দি মাহ খোৱাৰ পাছৰ পৰা জীৱনটো মানে বেলেগ হৈ গ'ল ন এতিয়া মানে এই বাহিৰত এনেকৈ অকণমান ৰাস্তাত ওলাই ভাত পানী খাই আজৰি হৈ মানে ভাতটো খাওঁ আৰু তাৰপিছত লগালগ এই শুৱাবলৈ হয় নহ'লে গা ধুব লাগে নহ'লে শুৱাব লাগিব আকৌ ময়ো লগতে তাইৰ লগতে শুই থাকিবলগীয়া হয় ৰুমৰ ভিতৰত সেইটো কাৰণে মানে এতিয়া সেই অকণমান এনেকৈ ওলাই মেলি আহিবলৈ পালে মানে ভাল লাগে আৰু এতিয়া মাহঁত অহা নাই এতিয়ালৈকে আহিব আৰু আহিব তাৰপিছত কি হয় কি নহয় আপোনালোকক দেখাম মোৰ স্কিনৰ অৱস্থা মোৰ গালৰ অৱস্থা দেখিছেনে এইবোৰ গোটেই আকৰিছে আজি আকৌ এইফালে এঠাইত আকৰিলে সেইকেইটা আহিলে ইমান দেৰি কৰিছে অ' কি কৰিলে তাত খাই মেলি আহিলা নে কি চিপছ টন দিছে তোমাক টনো দিলে অ' দোকানী আংকলে টন দিলে আৰু কি আনিলানো এইবোৰ কি আনিলা অ' চিপছ ধেৰ আনিলাচোন চানা আনিলা চিপছ আনিলা আৰু কি আনিলা অ' বিস্কুটো আনিছা অ' টন দিছে তোমাক পাপা দিছে আৰু পাপা আনিলে অ' পাপা ধেৰ বস্তু আনিলে দেই খাবা এতিয়া টন খাবা নাখায় নে টন চিপছে টন নাখায় না কাৰ হ'ব যে তোমাক কি দিলজান কি দিলজান কি হ'ল দিলজান ককা দিলজানলে মনত পৰিলে এতিয়া দিলজান কয় দিনজান ককা দিলজান ককা এতিয়া 4:30 বাজি গ'ল মই আলফুলক এইফালে ফিডিং কৰাই আছোঁ আৰু এইফালে ৰাস্তাৰ ফালে চাই আছোঁ মাহঁত আহিছে নেকি বুলি কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই পাবহি হৈছে আৰু অলপ আগত ফোন কৰোঁতে পাপালৈ ফোন কৰিছিলোঁ তেতিয়া আৰু আধা ঘণ্টামান লাগিব বুলি ক'লে এতিয়া এইক খুৱাই মেলি আজৰি কৰি লৈছোঁ এতিয়া আজি নুশুলেও তাই অকণমান সময় তেতিয়া হ'লে আৰু বাদিছোঁ তাৰপাছতে আজি আকৌ এতিয়া আকৌ মই বনাব নোৱাৰা হ'লোঁ একো এটা অ' মাই গড গাজনি মাৰিছে দেই বল দেহা বল যাওঁ
আৰু এইফালে ফাইনেলি মাহঁত সকলোবিলাক আহি পাইগ'লি হস্পিটেলৰ পৰা আৰু এতিয়াহে গোটেই ঘৰখন সম্পূৰ্ণ হ'ব এইকেইদিন ঘৰখন একদমেই খালী খালী হৈ আছিলে আৰু থাকিবলৈ একদমেই ভাল লগা নাছিলে আৰু যিমান যি হ'লেও এতিয়া মানে মাক ভালকৈ কেয়াৰ ল'ব লাগিব ভালকৈ চাব লাগিব মানে ঘৰত থাকিলে এটলিষ্ট মানে গোটেই মানুহখিনি যদি ঘৰত থাকে তেতিয়া মানে কিবা এটা ভাল লাগে নহ'লে ভাতটো খাবলৈকে মন নাযায় বনাবলৈ মন নাযায় মানে অকলে অকলে তিনিটা মানুহে কিনো ভাত বনাই খাম নিচিনা লাগে এতিয়া ভাল লাগিছে আৰু সকলোবিলাক আহিছে যদিও মায়ে খোজকাঢ়িব পৰা নাই মানে ৱাকাৰত খোজকাঢ়িছে হ'লেও লাহে লাহে সকলোবিলাক ঠিক হ'ব বুলি ভাবিছোঁ সকলোবিলাক ঠিক হ'ব আৰু এতিয়া মাক ধুনীয়াকৈ দাঙি আনিছে চকীত মানে দাঙি আনিব লাগিব যিহেতু আমাৰ ষ্টেপ আছে তাত ষ্টেপত যিহেতু খোজকাঢ়িব নোৱাৰিব ৱাকাৰ লৈও যাব নোৱাৰিব সেইকাৰণে আচলতে আৰু গধুৰ আছিল যে লাহেকে লাহেকে ৰখি থাকক কি হৈছে জানিছো নহয় তই কোৱা তাত আৰু এইফালে চিপছ এটা আলফুলে খাই ভাল পায় বুলি কোৱাৰ কাৰণে ককাকে গোটেই চিপছৰ দোকানখনকে উঠাই লৈ আহিলে কিন্তু আলফুলে বাৰু ইমানকৈ চিপছ নাখায় আমিয়ে খাওঁ খোৱাকৈ হয়গৈ তাই কিনে এটা দুটা দিয়া হয় আৰু আমি মানে হেৰি এইটো মুৰ্গী কুচোৱা মানুহ এটা আনিছোঁ তুমি আগৰ ভিডিঅ'টো চাবা আকৌ আৰু এইফালে লোকেল মুৰ্গী এটা লৈ আনিছিলে তেওঁ মানে মামাই আহি কাটিলেহি কাটি মেলি বনালে আৰু তাৰপিছত এইফালে গাহৰি অকণমানো আনিলেগৈ আকৌ মানে হাজবেণ্ডে গৈ আমিকেইটাই লাষ্টত খালোঁ আৰু বাকীখিনিয়ে ভাত খাই মেলি আজৰি হ'ল মই সিহঁতৰ কাৰণে ৰখি থাকোঁতে দেৰি হ'ল আৰু এয়া হ'ল পিছদিনাখন আচলতে ঘৰত বহুত বেছি কাম ওলাইছে যিহেতু হস্পিটেলৰ পৰা সকলোবিলাক মানুহ ঘৰলৈ আহিছে কিমান বেছি কাপোৰ লগতে ব্লেংকেটে গোটেই ভৰ্তি হৈ আছে সেইবোৰ ধোৱা মেলা লগতে গোটেই ঘৰটো চাফ চিকুণ কৰা মেলা কাৰণে আচলতে দুজনী সৰু মানে ছোৱালী দুজনী মাতিলোঁ সহায় কৰি দিবৰ কাৰণে লগতে এইফালে ভাতো বনাই থকা হৈছে তাৰপিছত আহিলোঁ মই ওপৰলৈ মানে মই কথাখিনি মই ক'বলৈ মানে মোৰ গাত শক্তি নাইকিয়া হৈ গৈছে একো খোৱা নাই ৰাতিপুৱাৰ পৰা এই যিটি ইফালে সিফালে কাম কৰি থাকিবলগীয়া যিহেতু হৈছে আৰু তাহাঁতকো চাই থাকিবলগীয়া হৈছে মানে বহুত বেছি কাম ওলাই গৈছে কামবোৰ আচলতে নিজে উলিয়াইও লৈছোঁ তাৰপিছতে সেয়া ওপৰলৈ আহিলোঁ আহি মেলি ওপৰটোত এজনীক লৈ আহিছোঁ ওপৰৰ ৰুমকেইটাও বোলো অকণমান সৰা মোচা কৰি দিওঁ লগতে ময়ো তাহাঁতৰ লগত সমানে সমানে লাগি থাকিবলগীয়া হৈছে যিহেতু সৰু সৰু ছোৱালী হয় ভালকৈ নাজানে আৰু মোৰ মানে পচন্দ নহয় মানে বেলেগে কাম কৰিলে মই নিজে কামটো কৰিলেহে শান্তি পাওঁ তাহাঁতক মুচিবলৈ দিওঁ কিন্তু আকৌ মই উল্টাই আকৌ তাৰপিছত মই নিজে মুচোংগৈ মানে একো মানে লাভ হোৱা নাই আৰু মই নিজে কৰা নিচিনাই হৈছে কামখিনি সেইকাৰণে আচলতে গাত শক্তি নাইকিয়া হৈ গৈছে লগতে চাহ একাপ বনাই লৈছোঁ দুইজনে বোলো ওপৰতে চাহ একাপ খাই লওঁ সেইকাৰণে তাইকো দিছোঁ ময়ো খাইছোঁ লগতে তাইকো অকণমান সময় বহিবলৈ দিছোঁ যিহেতু বেয়া লাগে ন মানুহে হয় ন তাহাঁতেও মানে মোৰ বহুত বেছি দুখ লাগে মানে ইমানকৈ কাম কৰি থাকিলে মেলিলে অকণমান সময় মই তাহাঁতক ৰেষ্ট ল'বলৈ দিওঁ বহাই লওঁ আকৌ অকণমান পাছত তাহাঁতক কৰিবলৈ দিওঁ তেনেকুৱা কৰি থাকোঁ জাষ্ট ভাতটো খাই মেলি আহিছোঁ এতিয়া মানে 3টামানে বাজিব হ'ল চাগে আৰু এইফালে দুজনী আছে ছোৱালী দুজনী মোক অকণমান আজি সহায় কৰি দিবলৈ আহিছে যিহেতু হস্পিটেলৰ পৰা অনা কাপোৰ কানি একদম ভৰ্তি হৈ আহিছিলে সেইখিনি ধুবলৈ আৰু লগতে মানে হেৰি ঘৰটো মানে অকণমান চাফা চিকুণ কৰিবলৈ যিহেতু চাফাটো কৰিয়ে আছোঁ বাৰু এইকেইদিন তথাপিতো মানে ভালকৈ যিহেতু কৰিবলৈ নোৱাৰোঁ এই লগত সেইখিনি অকণমান চাফা চিকুণ কৰি দিছে তাৰপিছতে আৰু এইফালে মোৰ লিপষ্টিক কেইটামান আছিলে সেইকেইটাও তাহাঁতক দিবৰ কাৰণে উলিয়াই লৈ আনিছিলোঁ তাৰপিছতে মাক ক'লোঁ যে চুলিখিনি ধুই লয় নেকি বুলি সুধিলোঁ মাক কাৰণ যিহেতু ইমান দিন হৈ গ'ল মানে 20-25 দিন মানে হ'ল যিহেতু বিচনাতে পৰি আছে গা চা ধুব মেলিব পৰা নাই গা চা এনেই মোহাৰি থকাহে হৈছে
সেইটো কাৰণে বোলো চুলিখিনি ধুই লয় নেকি বুলি মানে মই ধুৱাই দিওঁ বুলি ক'লোঁ সেইকাৰণে ভিতৰতে বেচিনটো আছিলে তাতে মাক ক'লোঁ ইয়াতেকে আহক ইয়াতে গৰম পানী আনি মেলি মই দিলোঁ তাতে মই মাক এতিয়া মোৰ চুলিখিনি ধুৱাই দিওঁ আৰু লগতে আলফুলেও মানে একদম কামত পূৰা ব্যস্ত আৰু তাই এইফালে মই গৰম পানী আনি মাক চুলি ধুৱাইছোঁ তাই তলফালে গৈ পানী আনি গোটেইখন তিয়াই মেলি মানে কাম বঢ়াইহে থাকে আৰু এনি টাইম মানে কামেই বঢ়াই থাকে তাৰপিছত এইফালে মাক মোৰ চুৰ ধুনীয়াকৈ ধুৱাই মেলি ল'লোঁ আৰু চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি বহুত বেছি দীঘল হৈ গৈছে ভিডিঅ'টো যিহেতুকে বেলেগ ভিডিঅ' আহি আছে নতুন নতুন ভিডিঅ' আহি আছে মই দিবহে পৰা নাই আচলতে বহুত ভিডিঅ' কৰি থোৱা আছে ভাবিছোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পালে বুলি আৰু যদি ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সকলো সুখত থাকক ফূৰ্তিত থাকক তাকে কামনা কৰিলোঁ চ' আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ